সয়েল ইৰোজন সয়েল ইৰোজন এই শব্দটোৰ অৰ্থ হ'ব মাটিৰ খহনীয়া বা মাটি ক্ষয় অৰ্থাৎ ঢৌ বৰষুণ পানী বতাহ বা বৰফৰ দৰে প্ৰাকৃতিক শক্তিৰ দ্বাৰা বা কৃষি আৰু বনাঞ্চল ধ্বংসৰ দৰে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা মাটি ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হৈ ক্ষয় হোৱা প্ৰক্ৰিয়া অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ ইজ সয়েল ইৰোজন ৰিয়েলি এ প্ৰব্লেম মাটি খহনীয়া সঁচাকৈ এটা সমস্যা নেকি Without the trees, soil erosion in the area accelerated rapidly. গছ-গছনিৰ অবিহনে সেই অঞ্চলত মাটিৰ খহনীয়া দ্ৰুতগতিত বৃদ্ধি পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা